2025 চনৰ 29 মাৰ্চত শনি গোচৰতে মকৰ ৰাশিৰ বাবে কঢ়িয়াই আনিছে এক সোণালী সুযোগ। ধন, কেৰিয়াৰ, শিক্ষা, স্বাস্থ্য আৰু প্ৰেম জীৱনৰ শুভ পৰিৱৰ্তন হ'ব। সঠিক ব্যৱস্থা গ্ৰহণ কৰি শনিদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি আৰু এই শুভ সময়ৰ পৰা সৰ্বাধিক লাভ কৰিব পাৰিব। গতিকে নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে আচৰিত গোপন কথা সমাধান কওঁ। আজি আমি লৈ আহিছোঁ মীন ৰাশিত শনিদেৱৰ গোচৰত মকৰ ৰাশিৰ বাবে ডাঙৰ পৰিৱৰ্তন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, শনিদেৱৰ মকৰ ৰাশিৰ অধিপতি আৰু 2025 চনৰ 29 মাৰ্চত তেওঁ মীন ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। এনেতে ই মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে বহু শুভ ফল কঢ়িয়াই আনিব। এই পৰিৱৰ্তনৰ পৰা কি কি ডাঙৰ লাভালাভ কৰিব পাৰোঁ জানো আহকচোন। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ বাবে ডাঙৰ উপকাৰ যদি চোৱা হয়, আৰ্থিক সফলতা আৰু ধনৰ আগমন। আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈ থকা জাতক জাতিকাসকলে সকাহ পাব। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব আৰু আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে। ব্যৱসায়ত বিনিয়োগ কৰিলে লাভজনক হ'ব। নতুন উপাৰ্জনৰ সুযোগৰ বাবে সঞ্চয় বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় কেৰিয়াৰৰ ডাঙৰ অগ্ৰগতি। নিয়োজিত লোকে পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা গৈছে। নতুন চাকৰিৰ সন্ধানত থকা সকলৰ বাবে এয়া এক শুভ সময়। এই সময় ব্যৱসায়ীসকলৰ বাবে নতুন অংশীদাৰিত্ব আৰু সম্প্ৰসাৰণৰ বাবে ভাল হ'ব। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ সম্ভাৱনাও দেখা গৈছে। ইয়াৰ পিছত যদি আমি চাওঁ বিবাহ আৰু প্ৰেম জীৱনত যদি চোৱা হয়, বিয়াৰ বাবে অপেক্ষা কৰি থকা সকলৰ বাবে হয়তো ভাল খবৰ আহিব। বিবাহিত জীৱনত মধুৰতা থাকিব আৰু সম্পৰ্কবোৰ অধিক শক্তিশালী হ'ব। প্ৰেমৰ সম্পৰ্কটো স্থিৰতা আৰু বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্য আৰু উন্নত যদি আমি চাওঁ, স্বাস্থ্যৰ উন্নতিৰ কাৰণে পুৰণি ৰোগৰ পৰা আপুনি সকাহ পাব। মানসিক চাপ কমি যাব আৰু ইতিবাচক শক্তি প্ৰবাহিত হ'ব। যোগাসন আৰু ধ্যান কৰি এই সময়ৰ পৰা অধিক উপকাৰ লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপোনাৰ যাত্ৰা যদি চাওঁ, শুভ যাত্ৰা, ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে, যিয়ে মানসিক শান্তি প্ৰদান কৰিব। বিদেশ ভ্ৰমণৰ ভাল লক্ষণো দেখা গৈছে, যিটো কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। প্ৰিয় দৰ্শক, শনিদেৱৰ আশীৰ্বাদ লাভৰ প্ৰতিকাৰ যদি চাওঁ, প্ৰতি শনিবাৰে আপুনি আহঁত গছক আপুনি পূজা কৰক আৰু সৰিয়হৰ তেলৰ চাকি জ্বলাব লাগে আৰু দৈনিক 108 বাৰ ওম শম শনিশ্চৰায় নমঃ মন্ত্ৰ জপ কৰক। আঁতৰ জনক কলা তিল, কলা কাপোৰ আৰু লোহাৰে তৈয়াৰী বস্তু দান কৰিলে ভাল আৰু হনুমান চলিচা আপুনি আবৃত্তি কৰক। ইয়াৰ দ্বাৰা শনিদেৱৰ বিশেষ আশীৰ্বাদ আহিব। শনিবাৰে মাটিমাহ দালিৰ পৰা তৈয়াৰী সামগ্ৰী দুখীয়াক খুৱাব। শনিদেৱৰ কৃপাত আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতমান লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ।